অমৃতসৰ বিগ ব্ৰেকিং নিউজ শ্ৰেণীকোঠাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মাদ্ৰাছা ছাত্ৰই মাদ্ৰাছা ছাত্ৰৰ প্ৰতিবাদত কপি উঠিছে ৰাজপথে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো কিয় শ্ৰেণীকোঠা এৰি মাদ্ৰাছা ছাত্ৰই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনাৰ চেষ্টা কৰিম শ্ৰেণীকোঠা এৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মাদ্ৰাছা ছাত্ৰ এটা ডাঙৰ খবৰ শতাধিক ছাত্ৰৰ প্ৰতিবাদত কপি উঠিল নীলবাগান মাদ্ৰাছা চৌহদ মাদ্ৰাছাৰ সমস্যা সমাধানৰ দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদকাৰীৰ স্পষ্ট কথা নীলবাগান মাদ্ৰাছাৰ পৰিচালনা সমিতিয়ে পদত্যাগ কৰিব লাগে দাৰুল উলুম মেথিগাঁও মাদ্ৰাছা পৰিচালনা সমিতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী শ্ৰেণীকোঠাৰ তীব্ৰ প্ৰতিবাদত বহিল মাদ্ৰাছা ছাত্ৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে শতাধিক ছাত্ৰৰ প্ৰতিবাদত কপি উঠিছে নীলবাগান মাদ্ৰাছা চৌহদ মাদ্ৰাছাৰ সমস্যা সমাধানৰ দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মাদ্ৰাছাৰ ছাত্ৰই इस्तीफा দিব লাগিব দাবী হল তালিবান সাহেব ইস্তীফা দিব লাগিব আমাৰ দাবী মানিব লাগিব দেখুৱাই গৈছো সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে এই মুহূৰ্তত পুনে পুনে মন্তব্য শুনাৰ চেষ্টা কৰিম বহু দিনৰ পৰা 1952 চনৰ পৰা এই মাদ্ৰাছাখন প্ৰতিষ্ঠিত আৰু আমাৰ এই গাঁও অঞ্চলৰ মানুহ বাহিৰৰ মানুহ গোটেই অসমৰ মানুহ গোটেই ভাৰতৰ দলিবলৈ আমাৰ মানুহ বিদেশ থাকে বহুত আউট অফ কাণ্ট্ৰি থাকে সকলোৱে মিলি এই মাদ্ৰাছাখন খুব মতলব একেবাৰে সুন্দৰকৈ চলি আছিল এই মাদ্ৰাছাখন যেতিয়া চলি আছিল এটা নিয়ম আছে যে এখন স্কুলৰ প্ৰিন্সিপাল হ'বলৈ হ'লে প্ৰিন্সিপালৰ যোগ্যতা থাকিব লাগিব কিন্তু এই মাদ্ৰাছাখনৰ যি প্ৰিন্সিপাল বৰ্তমান আছে সেইজন মাদ্ৰাছাৰ প্ৰিন্সিপাল হ'বলৈ যোগ্যতা নাই এইটো কথা আৰু এটা কথা হ'ল আমাৰ যি মাদ্ৰাছাৰ এতিয়া তালিমাত হুজুৰ মুফতি সৈয়দ আহমদ সাহেব আপোনালোকে সকলোৱে চিনি পায় এই মাদ্ৰাছাৰ বহুত দিন হ'ল কিন্তু এই কমিটিৰ সৈতে এই হুজুৰজনে মিলি আমাৰ ছাত্ৰবিলাকক অপদস্থ কৰা হৈছে কৰিছোঁ ইমান দিনৰ পৰা আজি মাদ্ৰাছাত মই অহা নাই এই কাৰণে যে আমাৰ ছাত্ৰবিলাকক অত্যাচাৰ কৰা হৈ আছে আৰু কমিটি যিসকল কমিটিৰ সদস্য আছে 4-5 জনৰ 10 জন মান হ'ব এর বাহিৰত যিমান আছে একো নাজানে যে মাদ্ৰাছাত কি চলি আছে কিয়নো হিয়তক মানে এটা সুন্দৰকৈ মাদ্ৰাছা চলি আছে হেৰি কৰি আছে মাদ্ৰাছা ঋণমুক্ত হৈ আছে মাদ্ৰাছা এনেকুৱা কিন্তু মাদ্ৰাছাৰ ছাত্ৰৰ যি প্ৰয়োজন আছে যি অসুবিধা আছে সেইটো বিলকুল একো মানে অসুবিধা হেৰি হোৱা নাই সমাধান হোৱা নাই বৰঞ্চ মাদ্ৰাছাখন আৰু ধ্বংস হৈ আছে পঢ়াৰ ক্ষেত্ৰত মাদ্ৰাছাখন অসমৰ ভিতৰত 1 নম্বৰ আছিলে এতিয়া কোনো নম্বৰ নাই ফেইল যেটো আছে আপুনি সকলোৱে জানো এই ফেইল মাদ্ৰাছাটোত ফেইল নাছিলে কিন্তু এতিয়া ফেইলৰ আম্বাৰ বহুত বিল্ডিং লাগি গ'ল ঢেৰ লাগি গ'ল আৰু এটা আজিৰ আন্দোলনটো আজি নহয় এটো বহুত দিনৰ পৰা চলি আছে কিন্তু আজি বাধ্য হল ছাত্ৰ আমি বাধ্য হলো যে মিডিয়াত যাবলৈ আমি এটো বিচৰা নাই যে মাদ্ৰাছাৰ যি খুনাম আছে এটো নষ্ট হ'বলৈ কিন্তু খুনামটো নষ্ট হ'বলৈ আমি নিদিও কিয়নো আমি যি প্ৰতিবাদ কৰিছো আমাৰ যি হক আছে হকত আমি মাতিছো এই মাতটো অলপ আগত মাতা হৈছিল যোৱা মাহত সেই মাতাৰ কাৰণে ছাত্ৰবিলাকক মানে এটা হেৰি কৰে ধমকি দিয়া হৈছে ধমকি বহুত আগৰ পৰা দিয়া হৈ আছে আমাৰ তালিমাত হুজুৰে আমাৰ কমিটিয়ে কয় যে আপোনাৰ অসুবিধা হ'লে আপোনালোকৰ এই মসজিদৰ মাইকত এলান কৰা হয় আপোনালোকে জনাব আমি যেতিয়া আমাৰ অসুবিধা জনাও তেতিয়া কোনো একশন নহয় অসুবিধাৰ কোনো সমাধান নহয় আজি মাদ্ৰাছাবিলাক আপোনালোকে চাই যাব মাদ্ৰাছাৰ লেফটিন বাথৰুম কিমান বাথৰুম আছে কেইখন বাথৰুম 300 ছাত্ৰ বৰ্ডিংত থাকে বছৰৰ পাষ্টত প্ৰথমত লাষ্টত আহিতে 220 মান হয় 200 ছাত্ৰ থাকে এটাও বাথৰুম নাই বহু দিনৰ পৰা 1952 চনৰ পৰা